এইখিনিতে বন্ধুসকল অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটা ভাল খবৰ আহি গৈছে বন্ধুসকল। জল বিভাগত নতুনকৈ আপোনালোকৰ পদ মুকলি হৈছে, অৰ্থাৎ আপোনাৰ নতুনকৈ চাকৰি মুকলি হৈছে। তো বন্ধুসকল আপোনালোকে এইবাৰ এই চাকৰিটো লাভ কৰিবৰ কাৰণে আপোনালোকৰ কোনো আপোনাৰ ইণ্টাৰভিউ নহয়। তো আপোনালোকৰ কিছুমান ডকুমেণ্টছ আপোনালোক চেক কৰিব, তো কোৱালিফিকেশ্যন আপোনালোকে চেক কৰিব। তো বন্ধুসকল আপোনালোকৰ যদি সেই কোৱালিফিকেশ্যনবোৰ আপুনি ঠিকে থাকে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এই জল বিভাগত আপোনাৰ চাকৰিটো লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে যদি এই চাকৰিটো লাভ কৰে তো বন্ধুসকল আপোনালোকে প্ৰতিমাহে প্ৰথম ষ্টাৰ্টিঙত 10,000কৈ পাব। তো বন্ধুসকল আপোনালোকে পলম নকৰিব, বৰ্তমান আপোনালোকে এই অনলাইন আৰম্ভ হৈ আছে। তো বন্ধুসকল আপোনালোকে আৰু এই আপোনালোকৰ অনলাইনটো আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা কেনেধৰণে আপোনালোকে এপ্লাই কৰিব আপোনালোকে এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব, গোটেই প্ৰচেছটো আপোনালোকে দেখুওৱা হ'ব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি আপোনালোকে চাই থাকিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা আপোনালোকে সেই অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকে দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে এপ্লাই কৰিব। তো প্ৰথমে বন্ধুসকল আপোনালোকে মোবাইলত আপোনাৰ ফৰ্মখন এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো বন্ধুসকল এইখনেই হৈছে আপোনালোকে সেই ফৰ্মখন। তো বন্ধুসকল আপোনালোকে এই ফৰ্মখনত আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে কেনেধৰণে আপোনালোকে ফিল আপ কৰিব লাগে মই এতিয়া আপোনালোকক দেখুৱাইছোঁ। তো বন্ধুসকল আৰু আপোনালোকে এই ফৰ্মখনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিয়া আছে। তো তাত ক্লিক কৰি বন্ধুসকল আপোনালোকে ফৰ্মখন অ'পেন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে ফৰ্মখন অ'পেন কৰাৰ পিছত প্ৰথম আপোনালোকে এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো ইয়াৰ ওপৰত আপোনালোকে দেখিছে ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে ইণ্ডিভিজুৱেল ফৰ অৰ্গেনাইজেশ্যন। তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকে এইটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইণ্ডিভিজুৱেলটো আপোনালোকে চিলেক্ট কৰিব। তো এতিয়া বন্ধুসকল তাৰপৰা আপোনালোকে দেখিছে আপোনাৰ নেম অফ ইণ্ডিভিজুৱেল। তো আপোনাৰ যোনজনে এপ্লাই কৰিব তো তেওঁৰ নামটো আপোনালোকে ইয়াত লিখি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে এতিয়া যোনজনে আপোনালোকে এপ্লাই কৰিছে তো তেওঁ পাছপৰ্ট চাইজৰ ফটোকপি দিব লাগিব। তো সেইটো কাৰণে আপোনালোকে দেখিছে তলত চিলেক্ট হিয়াৰ টু আপলোড। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ ফাইললৈ গুচি যাব। তো তাৰপৰা আপোনাৰ পাছপৰ্ট চাইজৰ ফটোকপি আপোনালোকে ইয়াত আপলোড দি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে জেণ্ডাৰ। তো আপোনালোকে যোনজনে আপোনালোকে এপ্লাই কৰিছে তেওঁ মেল নে ফিমেল সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব, জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপুনি মেল নে ফিমেল সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে এডুকেশ্যন। তো আপোনাৰ এতিয়া কোৱালিফিকেশ্যন কিমান পঢ়া আছে সেইটো আপোনালোকে ইয়াৰ পৰা দিব, 8 পাছ নে 9 পাছ নে 10 পাছ নে হায়াৰ ছেকেণ্ডেৰী পাছ সেইটো আপোনালোকে ইয়াৰ পৰা আপোনালোকে দি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে এতিয়া আপোনাৰ এড্ৰেছ। তো আপোনাৰ এড্ৰেছটো দিব লাগিব। তো আপোনাৰ গাঁওখন লিখিব। তো তাৰপৰা আপোনাৰ পোষ্ট অফিচ লিখিব। তো আপোনালোকে এনেধৰণে ভাল ধৰণে আপোনাৰ এড্ৰেছটো লিখি দিব। তো বন্ধুসকল আপোনালোকে এড্ৰেছটো লিখাৰ পিছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ চিটি। তো আপোনালোকে চিটি নে টাউনত থাকে সেইটো আপোনালোকে ইয়াৰ পৰা লিখি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ ষ্টেট। তো আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ ষ্টেটখিনি শ্ব' কৰিব। তো ইয়াৰ পৰা আপোনাৰ যোনটো ষ্টেট হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট। তো আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত এতিয়া আপোনালোকে দেখিছে আপোনালোকৰ মোবাইল নাম্বাৰ। তো বন্ধুসকল আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। তো আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকে ইয়াত দি দিব। তো তাৰ মোবাইল নম্বৰটো দিয়াৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ইমেইল আইডি। তো আপোনাৰ ইমেইল আইডি তাৰপৰা দিব লাগিব। তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপুনি যোনটো মোবাইল নম্বৰ দিছে তো সেই মোবাইল নম্বৰত আপোনালোকৰ এটা OTP যাব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ইয়াত চেণ্ড OTP। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগত বন্ধুসকল আপোনালোকে এটা OTP যাব। তো OTPটো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে তলত আপোনালোকে অপশ্যন এটা দেখিছে OTP কোড। তো আপোনালোকে সেই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। তো যিটো OTP আহিব আপোনাৰ মোবাইলত সেইটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাক কৈছে যে আপুনি আগতে জল বিভাগত ক'ৰবাত কাম কৰিছে নেকি, বা আপোনালোকে ক'ৰবাত কাম খাটি আছিলে নেকি, বা আপোনালোকে জল বিভাগত ক'ৰবাত কোম্পানীত আপোনালোকে কাম কৰিছে নেকি। যদি বন্ধুসকল আপোনালোকে কৰিছে তো য়েছ দিব, যদি নাই কৰা আপোনালোকে ন' দিব। তো তাৰপৰা বন্ধুসকল আপোনাৰ তলত দেখিছে নাম্বাৰ অফ ইয়েৰ ফৰ এক্সপিৰিয়েঞ্চ ইন ৱাটাৰ ছেক্টৰ ৰিলেটেড। তো বন্ধুসকল আপোনালোকে যদি আগতে আপোনালোকে যদি জল বিভাগত আপোনালোকে যদি বা খাটি আছিলে বা আপোনালোকে জব কৰি আছিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিমান দিন আপোনালোকে কৰিছিলে তো সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। তো ইয়াত আপোনাৰ অপশ্যনটো দেখিছে। তো যদি আপোনালোকে জল বিভাগত আপোনালোকে আগতে কাম কৰা নাই তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এইখিনি আপোনালোকে একো কৰিব নালাগে। তো এইখিনি আপোনালোকে এৰি দিব। তো এইখিনি আপোনালোকক একো কৰিব নালাগে। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে হুইচ ডিষ্ট্ৰিক্ট ষ্টেট ইন ইণ্ডিয়া আৰ ইউ এক্টিভেট। তো আপোনালোকৰ ইয়াত কোনটো ডিষ্ট্ৰিক্টত আপোনাৰ এক্টিভ আছে তো সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। তো সেই আপোনালোকে লিখি দিব। তো ইয়াত 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে ইয়াত লিখিব পাৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনালোক ডেছক্ৰাইব কৰিব লাগিব। তো ইয়াত আপোনালোকে দেখিছে ডেছক্ৰাইব ৱৰ্ক ইন ৱাটাৰ ছেক্টৰ। তো তাৰপৰা আপোনালোকে ড্ৰিংকিং ৱাটাৰ ছেক্টৰ। তো আপোনালোকে ইয়াত 100টা ৱৰ্ডৰ ভিতৰত আপোনালোকে ইয়াত ডেছক্ৰাইব কৰিব লাগিব। তো তাৰপৰা বন্ধুসকল আপুনি ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ লিংক। তো আপুনি যদি কিবা ৱেবছাইটৰ আপোনাৰ লিংক আছে তো সেইটো আপুনি ইয়াত প্ৰভাইড কৰিব পাৰে, আপুনি ইয়াত দিব পাৰে। যদি আপুনি দিব নিবিচাৰে কোনো আপোনাৰ অসুবিধা নাই, আপুনি নিদিলেও হ'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপলোড CV। তো বন্ধুসকল এইটো বহুতে ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে ইয়াত CV মানে আপোনালোকে কি সকলোৱে জানেই যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিমান আছে
তো তাৰ লগতে বন্ধুসকল আপোনালোকৰ যদি বেলেগত কৰা এক্সপিৰিয়েঞ্চ আছে তো সেইটো আপোনালোকে দিব পাৰে বেলেগত কাম কৰা আৰু আপোনালোকৰ মাৰ দেউতা গোটেইকেইটা নাম আপোনালোকে সিভিখন ভাল ধৰণে আপোনালোকে বনাব তো বন্ধুসকল আপোনালোকে এইটো কাৰণে আপোনালোকৰ সিভিটো ভালকৈ বনাব যাতে আপোনালোকৰ সেই চাকৰিটো পোৱা 100% আপোনালোকৰ চান্স থাকে তো সেইটো কাৰণে আপোনালোকৰ সিভিটো যিমান পাৰে আপোনালোকে ভাল ধৰণে বনাব চাব আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আছে বেলেগত যদি কাম কৰা এক্সপিৰিয়েঞ্চ আছে মই আপোনালোকক কৈ আছোঁ তো গোটেইখিনি আপোনালোকে ভাল ধৰণে এখন সিভি বনাই ল'ব তো তাৰ পৰা বন্ধুসকল আপোনালোকে আপলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াত চেক হিয়াৰ টু আপলোড তো ইয়াত বন্ধুসকল আপোনালোকে আপলোড কৰি দিব তো তাৰ পৰা বন্ধুসকল আপোনাৰ তলত দিছে ভেলিড গভৰ্ণমেণ্ট আইডি প্ৰুফ তো ইয়াত বন্ধুসকল আপোনালোকে এটা কথা আধাৰ কাৰ্ড তো আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত দিব নোৱাৰিব তো আপোনাৰ আইডি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডটো দিব নোৱাৰিব তো তাৰ বাহিৰে আপোনালোকে পান কাৰ্ড দিব পাৰিব ভোটাৰ কাৰ্ড দিব পাৰিব ড্ৰাইভিং লাইচেন্স দিব পাৰিব তো আপোনালোকে অকল আধাৰ কাৰ্ডটো ইয়াত আপোনালোকে দিব নোৱাৰিব তো এইকেইটা আপোনালোকে দিব পাৰিব তো সেইটো কাৰণে আপোনালোকে আপলোড দিবৰ কাৰণে আপোনালোকে চেক হিয়াৰ টু আপলোড তো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফাইললৈ গুচি যাব তো সেইটো কাৰণে আপোনালোকে আগতীয়াকৈ আপোনালোকে ডকুমেণ্টছকেইটা আপোনালোকৰ পান কাৰ্ড আপোনালোকৰ ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স তো আগতীয়াকৈ আপোনালোকে সেই গেলাৰীত আপোনালোকে ছেভ কৰি থ'ব তো তেতিয়া আপোনালোকৰ সুবিধা হয় তো তাৰ পৰা আপোনালোকে গেলাৰীৰ পৰা আপোনালোকে ইয়াত আপলোড দি দিব তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া আপোনালোকে দেখিছে এটা কেপচা কোড আপোনালোকে দেখিবলৈ পাইছে তো এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে বন্ধুসকল আপোনালোকে ইয়াত সেই কেপচা কোডটো এণ্টাৰ কৰি দিব তো আপোনালোকে এণ্টাৰ কৰিব কাৰণে অপশ্যনটো দেখিছে তো তাৰ পৰা আপোনালোকে ইয়াত কেপচা কোডটো আপোনালোকে ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে তলত দেখিছে ছাবমিট তো বন্ধুসকল আপোনালোকে যেতিয়াই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব তো আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব তো আপোনালোকৰ অনলাইন এপ্লাই কৰা আপোনালোকৰ হৈ যাব তো বন্ধুসকল আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোক কেতিয়া আপোনালোকৰ আপোনালোকৰ ৰিজাল্টটো আহিব তো মই আগৰ ভিডিঅ'টো আপোনালোকক জনাই আছোঁ বৰ্তমান বন্ধুসকল ৰিজাল্টৰ বিষয়ে আপডেট আহি পোৱা নাই তো যিহেতু অনলাইন প্ৰক্ৰিয়া চলি আছে তো যেতিয়া নেকি আপোনালোকৰ সেই ৰিজাল্টৰ আপোনালোকৰ আপডেট আহিব মই আপোনালোকৰ ওপৰত ভিডিঅ' লৈ আহিম তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধুসকল আপোনালোকে বেল আইকনটো অন কৰি দিব যেতিয়া বন্ধুসকল ইয়াৰ ওপৰত নতুন আপডেট আহে তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব